আজি আমাৰ গোলাপাৰা পাৰদোৱানৰ এইটো বাক্কাৰালি হাউচৰ ঘৰ। এই ঘৰখনত আজি আমি শুনা পালোঁ ৰাতি ৩টা বজাত তেখেতৰ ৱাইফ কিবা কাজিয়া হৈছিল। কাজিয়া হোৱাৰ পিছত তেখেতে বাক্কাৰালি নিজেই মাথাত বুলি মাৰিছে বুলি শুনা পাইছোঁ। আৰু ল'ৰা আছিল ঘৰত, সেই ল'ৰাটো দৌৰি যাই ঘৰত গৈছে আৰু তেতিয়া অলপ পিছতে মৃত্যুবৰণ কৰিছে বুলি আমি জানিব পাৰিছোঁ। কিহেদি মাৰিছে? শিলেৰে মাৰিছে বুলি শুনা পাইছোঁ। এতিয়া আপোনালোকে কি বিচাৰে? এতিয়া আমি বিচাৰিছোঁ যাতে আইনগতভাৱে যিটো ব্যৱস্থা কৰিব লাগে সেইটো কৰিলেই হ'ল। বক্কাৰালি ঘৰত আছে এতিয়া বক্কাৰালি ঘৰত নাই, পলাই গৈছে বুলি শুনা পাইছোঁ। হত্যা কৰি পলাই গৈছে? হত্যা কৰি পলাই গৈছে। উকিলৰ পৰা আহিছে, ছাৰ আহিছে, এছপি আহিছে, এডিশ্যনেল এছপি আহিছে আৰু মেজিষ্ট্ৰেট আছে। কেনেকৈ হত্যা কৰিছে? এনে মানে কেনেকুৱা হত্যা হৈছে সিমানটো নাজানো, কিন্তু শুনা পোৱা হিচাপতে শিলৰ যেটা আছে, শিলৰ দিয়া পালে মূৰত মাৰিছে আৰু। বক্কাৰালি ক'ত আছে? বক্কাৰালি এতিয়া ঘৰত নাই, পলাইছে আছে। এইটো আচলতে পাৰিবাৰিক কণ্ডল, স্বামী স্ত্ৰীৰ মাজত মানে কণ্ডল হৈছিল। আমি শুনামতে, আমি ৰাইজে গাঁৱৰ মানুহ হিচাপে জানো ৰাতি 3টা বজাত স্বামী স্ত্ৰী দুজনে কাজিয়া কৰিছিল। সি আগৰ পৰা অলপ প্ৰি প্লান কৰি ৰাখিছিল তাক মাৰাৰ কাৰণে। গতিকে আমি যে শিল বুলি যে কওঁ সাধাৰণতে, আমি যে ঝালাপ পিহে সেইটো ঘৰতে ৰাখিছিল। আৰু শুনামতে মানে এনেকুৱা পাইছোঁ যে সি স্ত্ৰীটো টোপনিত আছিল, সি মানে অজান্তে যাই তাৰ মূৰত মাৰিছে। আৰু তাৰপাছত তেওঁৰ সৰু ল'ৰা এটা মানে গম পাই তাৰমানে আহিছিল, আহি তাক সুধিছে কি হৈছে। তেওঁ কৈছে যে একো হোৱা নাই, সি আৰু দৰ্জা বন্ধ কৰি দিছে। পাছত আৰু এনেকুৱা মানে মূৰত শিলেদি খেতাই থাকাই লাষ্টত মানে যেতিয়া তেওঁ গম পাইছে যে এই মানুহজন নাপাইছে, তেতিয়া তেওঁ ঘৰৰ পৰা ওলাই পলাই গৈছে। এই ঘটনা এইখিনি আছে। তেওঁৰ নাম কি আছিল? তেওঁৰ নাম বাক্কাৰ, আবু বাক্কাৰ। এইখিনি ঠাইৰ নাম কি? এইটো গোলাপাৰা পাৰ্ট 1 বুলি। ৰাতি 3টা বজাত মানে এই শিলেৰে দি ঠেকলাই মানে আমাৰ বনিতাক হত্যা কৰিছে। হত্যা কৰি থৈ তেওঁ মানে ঘৰৰ পৰা পলাই গৈছে। আপুনি এতিয়া কি বিচাৰে? আমি ন্যায় বিচাৰোঁ, এই হত্যাকাৰীক ন্যায় বিচাৰোঁ। বিচাৰ হ'ব লাগিব, তাৰ ফাঁচি লাগে। আমাৰ মতে তেওঁৰ ফাঁচি লাগে। কাৰামচালী মোৰ ঘৰ গোলাপাৰা পাৰ্ট 4। এই ঘৰত আজি মাৰ্ডাৰ হ'ল, খুন হ'ল। এতিয়া মোৰ মাহীৰ বেটি হয়, বাক্কাৰ লগত বিয়া হৈছে। গোলাপাৰা পাৰ্ট 1। ইয়াৰ আগে পিছে বহুবাৰ বিচাৰ কৰিছোঁ। এই গাঁৱৰ ৰাইজ লৈ মীমাংসা কৰি দিছোঁ। মীমাংসা কৰি দিওঁ মাজত কিছুদিন ভালেই আছে। হঠাৎকৈ আজি শুনা পালোঁ যে ৰাতি 3টা বজাত মানে এই শিলেৰে দি ঠেকলাই মানে আমাৰ বনিতাক হত্যা কৰিছে। হত্যা কৰি থৈ তেওঁ মানে ঘৰৰ পৰা পলাই গৈছে। আপুনি এতিয়া কি বিচাৰে? আমি ন্যায় বিচাৰোঁ, এই হত্যাকাৰীক ন্যায় বিচাৰোঁ। বিচাৰ হ'ব লাগিব, তাৰ ফাঁচি লাগে। আমাৰ মতে তেওঁৰ ফাঁচি লাগে। তাৰমানে এইটো আচলতে পাৰিবাৰিক কণ্ডল, স্বামী স্ত্ৰীৰ মাজত মানে কণ্ডল হৈছিল। আমি শুনামতে, আমি ৰাইজে গাঁৱৰ মানুহ হিচাপে জানো ৰাতি 3টা বজাত স্বামী স্ত্ৰী দুজনে কাজিয়া কৰিছিল। সি আগৰ পৰা অলপ প্ৰি প্লান কৰি ৰাখিছিল তাক মাৰাৰ কাৰণে। গতিকে আমি যে শিল বুলি যে কওঁ সাধাৰণতে, আমি যে ঝালাপ পিহে সেইটো ঘৰতে ৰাখিছিল। আৰু শুনামতে মানে এনেকুৱা পাইছোঁ যে সি স্ত্ৰীটো টোপনিত আছিল, সি মানে অজান্তে যাই তাৰ মূৰত মাৰিছে। আৰু তাৰপাছত তেওঁৰ সৰু ল'ৰা এটা মানে গম পাই তাৰমানে আহিছিল, আহি তাক সুধিছে কি হৈছে। তেওঁ কৈছে যে একো হোৱা নাই, সি আৰু দৰ্জা বন্ধ কৰি দিছে। পাছত আৰু এনেকুৱা মানে মূৰত শিলেদি খেতাই থাকাই লাষ্টত মানে যেতিয়া তেওঁ গম পাইছে যে এই মানুহজন নাপাইছে, তেতিয়া তেওঁ ঘৰৰ পৰা ওলাই পলাই গৈছে। এই ঘটনা এইখিনি আছে। তেওঁৰ নাম কি আছিল? তেওঁৰ নাম বাক্কাৰ, আবু বাক্কাৰ। এইখিনি ঠাইৰ নাম কি? এইটো গোলাপাৰা পাৰ্ট 1 বুলি কয়। গোলাপাৰা পাৰ্ট 1 বুলি কয়। মানে আজকে রাতের 3টা বাজায় আমার মারে, আমার বাবা মারছে, মেরে মাথা মুখে ফাড়িয়া লাইছে। হিল দিয়ে মারছে মাথা মুখে, মাইরা ফাড়িয়া লাগে 3টার সময় রাতে। মার্ডার করেছে নাকি? মার্ডার করছে কোত? ঘরে।
অঁ গোলাপাৰা পাউদান আপোনাৰ নাম কি? হাবিজুৰ ৰহমান কোনে মাৰিছে? আমাৰ বাবা তেওঁৰ নাম কি? বাক্কাৰ আলী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।